আজি ধিঙত সংঘটিত হৈছে এক অঘটন। ঈদৰ খেল ধেমালি চলি থকাৰ সময়তে বজ্ৰপাত পৰি গুৰুতৰভাৱে আহত হয় 8জনকৈ লোক। ইয়াৰে 4জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ধিঙৰ সোণাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। বজ্ৰ পৰি গুৰুতৰভাৱে আহত কেইজন ক্ৰমে জহিৰুল ইছলাম আজগৰ আলী, মুস্তাকিন আহমেদ খাইৰুল ইছলাম, জোছনাৰা বেগম, ৰুছনা বেগম, ৱাছিম আখতাৰ আৰু কাৰিজুল ইছলাম বুলি জানিব পৰা গৈছে। ইতিমধ্যে আটাইকেইজনকে ধিং FRUত ভৰ্তি কৰা হয়। ব্যুৰো ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। এই ধৰক আজি বিয়লি 4:30মান বজাত এটা ঢেৰেকনি মাৰিছে। ঢেৰেকনি মাৰি পিছত 4-5জন মানুহ আহত হ'ল, মানে দুখ পাইছে আৰু গাত পৰা নাই, দূৰতে পৰিছে। এতিয়া সিহঁতে মানে চেঞ্চলেছ হৈ আছে। এতিয়া ডিং হস্পিটেলত অনা হৈছে, কিন্তু ডক্টৰে এতিয়ালৈকে ভাল ৰিপৰ্ট দিয়া নাই আমালোকক। এতিয়া ধৰক 5জন মানুহ এডমিট কৰা হৈছে আৰু কেইবাজনো আছে, সিহঁতে মানে এতিয়া ঘৰত আছে, মানে আনাৰ ব্যৱস্থা কৰি আছো। এতিয়া ধৰক ডক্টৰে কৈ আছে, কিন্তু এতিয়া আধা ঘণ্টা টাইম দিছে। আধা ঘণ্টাৰ পিছত যদি সিহঁতৰ যদি চেঞ্চেছ নাহে তেতিয়াহ'লে নগাঁও ৰেফাৰ কৰা হ'ব। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।